আইডেন্টিফাই হ'ব লাগে বাপজনাই আকৌ এভাগ প্ৰশ্ন কৰিছে যে এই কথাখিনি আমাক অকণমান স্পষ্ট কৰি দিব লাগে যে নিৰ্গুণ ভকতি কি সগুণ ভকতি কি সগুণ ভকতিত সদায় আশা আকাংক্ষা আৰু কামনা থাকে নিৰ্গুণ ভকতিত আশা আকাংক্ষা আৰু কামনা নাথাকে এতিয়া সগুণ ভকতিটোত কি থাকে সগুণ ভকতিটো মোহময় মায়াময় সেইটো কাৰণে সগুণ ভকতি হ'ল সাকাৰ নিৰ্গুণ ভকতিটো কি নিৰ্গুণ ভকতিটো হ'ল নিৰাকাৰ ইয়াত কোনো আকাৰ বা ৰূপ কল্পনা কৰা নহয় ইয়াক কি কৰা হয় ইয়াক পৰমাত্মাক প্ৰত্যক্ষভাৱে সংযোগ কৰাৰ ব্যৱস্থা হয় সেইটো কাৰণে নিৰ্গুণ ভকতিৰ মূল তত্ত্ব হ'ল কি নিৰ্গুণ ভকতিৰ মূল তত্ত্ব হ'ল গুৰু দেৱ নাম আৰু ভকত এই চাৰি তত্ত্বই হ'ল নিৰ্গুণ ভকতিৰ মূল প্ৰতিপাদ্য বিষয় আৰু এই চাৰিটাক একেলগে কোৱা হয় কি বুলি ভাগৱত সেইটো কাৰণে এটা আমাক কি কৈছে ভাগৱত ধৰ্মৰ কথা কৈছে তজগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময় এতে কজানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলো সাৰ কৃপা মহাভাগৱত ধৰ্মত ভগৱন্তৰ নিৰ্গুণ নাম বস্তুৰ তত্ত্ব সেইটো কাৰণে তোমাৰ গুণ যশ আৰু নাম এয়া কি এয়াই হ'ল তোমাৰ সাৰ বস্তু হয়নে আৰু ইয়াক কি তোমাৰ নাম গুণ আৰু যশক তিনি গুণে কেতিয়াও বান্ধিব নোৱাৰে তুমি যিদৰে গুণাতীত তোমাৰ এই নাম বস্তু তোমাৰ গুণ যশ আৰু লীলা এয়াও গুণাতীত কেনেকৈ গুণাতীত দ্বিতীয় স্কন্ধত দেখুৱাইছে সৃষ্টিকৰ্তা বৰমাই সাধনাৰ বলত সত্য যুগতেই পাইছিলে ব্ৰহ্মকল্পতেই পাইছিলে সত্য যুগৰ বহুত আগত হয়নে বাৰু কথাখিনি কৈছে কেতিয়া সত্য যুগত তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক আৰু লীলা হৰিয়ে কেতিয়া কৰিছে লীলা কৰিছে সি দাপৰ যুগত এই কথা বৰমাই পাওঁতেও নিৰ্গুণ দেৱঋষি নাৰদক দিওঁতেও নিৰ্গুণ আৰু ভগৱন্ত কৃষ্ণই যেতিয়া অৱতাৰ লৈ লীলা কৰিছে তেওঁ গুণযশ আৰু চৰিত্ৰ তাৰ পৰাই প্ৰকাশ হৈছে আৰু ইয়াত তেতিয়াও নিৰ্গুণ অৰ্থাৎ শব্দ ব্ৰহ্মক একোৱে কেতিয়াও বান্ধিব নোৱাৰে শব্দ ব্ৰহ্মৰ শুদ্ধতা সি কৃষ্ণ তত্ত্বযুক্ত হ'ব লাগিব যদি শব্দ ব্ৰহ্ম কৃষ্ণ তত্ত্বযুক্ত নহয় তেতিয়াহ'লে আমি তাক নিৰ্গুণ ভক্তিত পৰিছে বুলি ক'ব নোৱাৰিম যিহেতু আমাৰ শাস্ত্ৰই কি কৈছে গুৰুজনাৰ উপদেশতো কৈছে যে গ্ৰাম্য কথা বিনাশন শব্দ ব্ৰহ্মত গ্ৰাম্য কথাখিনিও পৰে কিন্তু গ্ৰাম্য কথাখিনিক বিনাশ কৰিব পৰা বস্তুটো কি নিৰ্গুণ ভক্তি সেইটো কাৰণে সগুণ ভক্তিত জীৱ কি হয় বন্ধনত বান্ধ খায় নিৰ্গুণ ভক্তিত কি হয় বন্ধনৰ পৰা মুক্ত হয় এইটো কাৰণে নিৰ্গুণ ভক্তিৰ মূল তত্ত্বটো কি মূল তত্ত্বটো হ'ল গোবিন্দ গোবিন্দৰ তত্ত্বৰ লগত যদি সংযোগ হ'ব পৰা নাযায় তেতিয়াহ'লে নিৰ্গুণ ভক্তি প্ৰকাশ নহয় মাধৱদেৱে ঘোষণা কৰিছে তাক নাম ঘোষা বেদাগ মৱাদি কৰি যত বিষ্ণৰ শাস্ত্ৰত নাহি কাজ বিষ্ণৰ তীৰ্থত নাহি কি সুপয়োজন এই সংসাৰৰ তৰিতে খোজা যেবে আপোন মুখৰ হেতু তেবে গোবিন্দ গোবিন্দ
বেকতে ভুলাব চন এই গোবিন্দ গোবিন্দ বেকতে এই ভুলাব চন নিৰ্গুণ ভক্তিৰ মূল তত্ত্বটোৱেই হ'ল গোবিন্দ এই গোবিন্দ নাম জনা কোনে ৰাখিছিলে সেই কথা আমি জানিব লাগিব তেতিয়াহে নিৰ্গুণ ভক্তিৰ ৰহস্য বেদ হ'ব গোবিন্দ নাম ৰাখিছিলে কোনে স্বৰ্গৰ দেৱতা ইন্দ্ৰই কেনেকৈ ৰাখিছিলে বাসুদেৱ কৃষ্ণৰ গুৰ ইন্দ্ৰ পাতিছিলে গুৰ ইন্দ্ৰ মানে কি ব্ৰহ্মাদেৱে সকলো গোবৎস হৰণ কৰি লৈ গ'ল ইয়াত সকলোখিনি পূৰ হৈ আছে কি হৈ তেওঁ নিজে হৈ তেতিয়াই ব্ৰহ্মাদেৱ তেতিয়াই ইন্দ্ৰই কৃষ্ণক চিনি পালে বোলে কি মই বোলে মোক পূজা নকৰা এই নন্দ আদি গোপৰ প্ৰজাসকলক মই ধাৰাসাৰ বৃষ্টিপাত দি মই শাস্তি দিম ইন্দ্ৰই কি কৰিলে ইন্দ্ৰই 7 দিন 7 ৰাতি একেৰাহে বৃষ্টিপাত দি থাকিলে গুৰুৰ আত্মতত্ত্ব ঈশ্বৰ তত্ত্ব আৰু শক্তি সামৰ্থ্য দৈৱকী নন্দন কৃষ্ণ কি হ'ল ও নিজেই গোবৰ্ধন পৰ্বত হ'ল আৰু তেওঁ নিজেই গোবৰ্ধন ধাৰী হ'ল সেইটো কাৰণে ঘোষা জোকাত গোবিন্দ গোবিন্দ বেকতে বোলা বচন দুবাৰ কৈছে এক গোবিন্দক তেওঁ গোবৰ্ধন পৰ্বতটো নিজেই হৈছে এক গোবিন্দক এই গোবিন্দই গোবৰ্ধন পৰ্বতটো ধাৰণ কৰা শক্তি আৰু সামৰ্থ্য হৈছে আৰু ইন্দ্ৰই 7 দিন বৃষ্টিপাত দিছে গোকুলৰ কোনো পদাৰ গাত এক টোপালো বৃষ্টিপাত পৰা নাই ইন্দ্ৰৰ জল নাইকিয়া হৈ গ'ল তেওঁ কি হ'ল সাৰাণ্ডাৰ কৰি দিলে আৰু ভগৱান কৃষ্ণৰ চৰণত আহি তেওঁ তুতি নদী কৰি ক'লে যে মোৰ অহংকাৰ দূৰ হ'ল গোসাঁই মইনো তোমাক এতিয়া কি বুলি সেৱা জনাম এই জগতত যিমান জীৱ আছে এই জগতত যিমান দ্ৰব্য আছে এই জগতত যিমান বস্তু আছে এই সমস্তবিলাকৰ ইন্দ্ৰ তুমি বোলে মই কি মই এটা পতংগ মই স্বৰ্গৰ ৰজা এই মই স্বৰ্গৰ ৰজা মই তেনে এটা কীট পতংগহে বোলে তুমি কি ও স্বৰ্গ মৰ্ত্য পাতাল এই তিনো তলৈক্য সমস্তজনৰ ইন্দ্ৰ হলা তুমি সেইটো কাৰণে মই তোমাক আজিৰ পৰা গোবিন্দ পাতিছো গতিকে আমি এই জগত এই সংসাৰ আমাৰ কায় বাক্য মন এই সমস্তজনৰ মালিক কাক পাতিব লাগিব গোবিন্দক পাতিব লাগিব এইটো কাৰণে গোবিন্দৰ নাম স্মৰণ হ'লেই আমাৰ 10 ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় মন এই সমস্তখিনি আত্মতত্ত্বত এক হয় এইটো কাৰণে গোবিন্দ নাম ৰাখিছে কোনে স্বৰ্গৰ দেৱতা ইন্দ্ৰই গতিকে গোবিন্দ 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 সদায় কিন্তু মোৰ মৰণ নাই ভজন নাই একো নাই মই মাত্ৰ গোবিন্দ আজিৰ বাক্যাটো আমি শুনিলোঁ শুনাৰ পিছত আজিৰ পৰা মই গোবিন্দ গোবিন্দ সেইটো মোৰ শৰণ ভজন আছে গোবিন্দ 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 বুলিয়ে মই মাতি গৈছোঁ মোৰ উদ্ধাৰ আছে বাপজনাই অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা শুনিছে আপোনালোকে শুনক প্ৰশ্নটো অতি তাৎপৰ্যপূৰ্ণ আৰু অতি মহত্বপূৰ্ণ প্ৰশ্ন আমি বাপজনাক সেৱা জনাইছোঁ যেহেতু এনেকুৱা ধৰণৰ গুহতত্ত্বযুক্ত প্ৰশ্নৰ আমি মুখামুখি যদি হ'ব লগা হয় আমি ভগৱন্তৰ আশীৰ্বাদ পোৱাৰ নিচিনা অনুভৱ হয় যে কোনো এটি জীৱৰ শৰণ নাই ভজন নাই কিন্তু মুখেৰে গোবিন্দ গোবিন্দ বুলি গাই থাকে যে সেই জীৱটো উদ্ধাৰ হ'বনে হয়নে বাৰু আৰে জীৱতাৰণ যদি ইমান সহজ হ'লহেঁতেন তেতিয়াহ'লে ভাগৱত শাস্ত্ৰ আমাক দিলেহেঁতেন জানো হয়নে বাৰু যেতিয়ালৈকে এই ডেড বডিটো এইটো কি এইটো ডেড বডি এইটো শদেহ ইয়াক শদেহ বুলি কোৱা হয় মৃতদেহ বুলি কোৱা হয় হয়নে এই মৃতদেহটোক যেতিয়ালৈকে চৈতন্য বস্তুৰ লগত এক কৰি দিব পৰা নাযাব তেতিয়ালৈকে হয় 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 কৃষ্ণ আমাৰ অতি সুন্দৰ কথা যেতিয়ালৈকে আমাৰ এই শৱদেহটো শৰণৰ যোগেদি আমি কৃষ্ণ তত্ত্বত যেতিয়ালৈকে আমি আশ্ৰয় দিয়াই নলম তেতিয়ালৈকে আমি নাম যদি লওঁ নামত মহিমা থাকে হয়নে কিন্তু নামৰ যিটো ক্ৰিয়া সেই ক্ৰিয়াটো পৰিপূৰ্ণ নহ'ব হয়নে বাৰু নামৰ যিটো ক্ৰিয়া সেই ক্ৰিয়াটো পৰিপূৰ্ণ নহ'ব সেইটো কাৰণে নামৰ ক্ৰিয়া যদি পৰিপূৰ্ণ কৰিব বিচৰা যায় তেতিয়াহ'লে কি কৰিব লাগিব
শৰণ ল'ব লাগিব আৰু ভজনা হ'ব লাগিব। তেনে সাধাৰণ উদাহৰণ এটা দিলে ভাল হ'ব। নলওঁ বুলি ক'লে, নলওঁ বুলি কৈছে মানে বাৰু শৰণ নল'লে আমি কি নহওঁ, আমি ভকত নহ'ম বা আমি বৈষ্ণৱ নহ'ম। যদি আমি ভজনা নকৰোঁ তেতিয়াহ'লে আমি তেওঁৰ প্ৰীতি সাধন কৰিব নোৱাৰিম। ভজনটো লাগে শৰীৰ প্ৰীতি সাধনৰ কাৰণে, আৰু আমাক শৰণটো লাগে কি, শৰণটো লাগে আমাক শুদ্ধ কৰিবৰ কাৰণে। আমাৰ কায় বাক্য আৰু মন আমি ভগৱানৰ নাম লৈ শুদ্ধ কৰিব পাৰিম, কিন্তু নাম লৈ শুদ্ধ কৰাৰ লগতে আমাৰ কায় বাক্য আৰু মন ভগৱন্ত কৃষ্ণক অৰ্পণা হ'ব লাগিব। ভগৱন্ত কৃষ্ণত অৰ্পণা হ'লে, আশ্ৰয় হ'লে তেতিয়া কি হ'ব, আমি তেওঁক ভজিবৰ কাৰণে তেতিয়াহে যোগ্য হ'ম। তেওঁৰ নাম গুণ ল'বৰ কাৰণে আমি তেতিয়াহে যোগ্য হ'ম। সেইটো কাৰণে বাপজনাক আমি আমাৰ সেৱাত জনাইছোঁ। তেখেতে সমস্তজনৰ মনৰ সংশয় ছেদ কৰিবৰ কাৰণেহে প্ৰশ্নটো ৰাখিছে যে গোবিন্দ গোবিন্দ বুলি যদি আমি চিঞৰ বাখৰ কৰি ফুৰোঁ তেতিয়াহ'লে ভক্তিৰ অমৃত সাধন হ'ব, কিন্তু আত্মাত ক্ৰিয়া নকৰিব। যদি আত্মাত ক্ৰিয়া নকৰে তেতিয়াহ'লে সি কাৰ্যক্ষম নহ'ব। ৰাম বুলি শুদ্ধ কৰা মনটো ৰাম বুলি শুদ্ধ কোনে কৰিব পাৰিব? সকলোৱে ৰাম বুলি ক'লেও মন শুদ্ধ নহয়, হয়নে? ৰাম বুলি মন সেইজনে শুদ্ধ কৰিব পাৰিব যিজনৰ সুদৃঢ় বিশ্বাস হৈছে। যদি বিশ্বাস হোৱা নাই তেতিয়াহ'লে ৰাম বুলি কৈ কেতিয়াও শুদ্ধ হ'ব নোৱাৰিব। গতিকে সুদৃঢ় বিশ্বাসটো কিহে দিব? সুদৃঢ় বিশ্বাস দিব শৰণে, সুদৃঢ় বিশ্বাস দিব ভজনে। সেইটো কাৰণে পৰীক্ষিত নৃপতিক গুৰু ভগৱান সুকে কৈছে যে মই তোমাক এতিয়া যিখিনি কথা ক'ম এয়া হৰিৰ লীলা কথা, ভগৱন্ত কৃষ্ণ প্ৰভুৰ এয়া চৈতন্য কথা। এই কথা তুমি শুনিবৰ কাৰণে সাৱধান হোৱা। কিয় সাৱধানে শুনিবলৈ কৈছে? যে এই কথা শ্ৰৱণ কৰি থাকোঁতে তুমি তোমাৰ সন্মুখত সকলোখিনি দেখি থাকিবা, সকলোখিনি দৰ্শন পোৱাৰ লগতে তোমাৰ স্পৰ্শ অনুভৱ হ'ব কি ভগৱন্ত কৃষ্ণৰ। ভগৱন্ত কৃষ্ণৰ স্পৰ্শ অনুভৱ হোৱাৰ কাৰণে তুমি কি কৰিব লাগিব? তোমাৰ মনলে কৰ্মমুখী বাহ্যিকমুখী অন্তৰৰ পৰা ঈশ্বৰ ভাৱনাৰ পৰা আঁতৰ কৰি নিয়া পৰুৱা এটাও প্ৰৱেশ হ'ব নালাগিব। সমস্তখিনি নিৰ্গুণত স্থিত হৈ থাকিব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে গুৰুৰ চৰণ ভজি যে আমি ভক্তি যে কৰিব লাগে, গুৰুৰ চৰণ ভজিলেহে আমি গুণমুক্ত হোৱাৰ ৰাস্তাটো দেখা পাম। সেইটো কাৰণে এজোকা ঘোষাত পৰীক্ষিত আৰু শুকৰ তত্ত্ব কথাটো কৈছে। বোলে কি হ'ল? গুৰুৰ কৃপাত তুমি নিৰ্গুণলৈ যাব পাৰিবা। পৰীক্ষিত যদি মিনিৰ গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভৈলৱাৰ মূৰচিত এই ভাগৱত গ্ৰন্থ বিপৰীত এই পৰময়ানন্দে পঢ়িলো হামিয়া কোনে এই পৰময়ানন্দে
ৰহিলো আমি পৰীক্ষিতে ভাগৱত কৈ থাকোঁতে যেতিয়া গুৰুৰ চৰণৰ ফালে চাইছে ভগৱান কৃষ্ণক দেখা পাইছে কৃষ্ণ দৰ্শন হৈছে ক'ত দৰ্শন হৈছে গুৰুৰ চৰণ চোৱাৰ লগে লগে গুৰুৰ চৰণ চাই যেতিয়া কৃষ্ণক দেখা পাই গ'ল পৰীক্ষিতে কান্দি দিলে যে তোমাৰ চৰণ দৰ্শন হলত যে মই কৃষ্ণক দেখা পালো তুমিতো গুণত নাই তুমিতো ৰূপত নাই তুমিতো পৰিপূৰ্ণ নিৰ্গুণ তত্ত্ব তেতিয়াহ'লে তুমি এই গুণলৈ কিয় আহি দিলা তেতিয়া সুখদেৱ ভগৱানে কৈছে যে হে মোৰ শিষ্য পৰীক্ষিত নিৰ্গুণত কেৱল ময়েই স্থিত নহয় যেতিয়া তুমি মোৰ শৰণ ল'লা যেতিয়া তুমি মোক ভজিলা যেতিয়া তুমি মোক উপাসনা কৰিলা তুমিও নিৰ্গুণলৈ গুচি গ'লা সুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে উত্তম শ্লোক কি তুমি ঈশ্বৰ কৃষ্ণক স্মৰণ কৰি দিলা আৰু মই কি হৈ গ'লো মই যদিও নিৰ্গুণ আছিলো মই নিৰ্গুণ তত্ত্বৰ পৰা মই মোৰ মহিমা শুনি মই ৰ'ব নোৱাৰাৰ কাৰণে মই তোমাৰ সন্মুখত আহি ভগৱান কৃষ্ণই ভাগৱত কীৰ্তন কৰাত লাগি গ'লো সেইটো কাৰণে নিৰ্গুণ তত্ত্বটো ইমান শক্তিশালী যে নিৰ্গুণ তত্ত্ব ইমান মহিমামণ্ডিত যে গুৰুজনে তেওঁ শিষ্যজনকো গুণৰ পৰা মুক্ত কৰি নিৰ্গুণ তত্ত্বলৈ উদ্ধাৰ কৰি দিব পাৰে পৰীক্ষিতক অন্তিম সময়ত ভাগৱতৰ দ্বাদশ স্কন্ধত গুৰু ভগৱান শুকে অন্তিম প্ৰশ্নটো সুধিছে কি বুলি সুধিছে যে তোমাৰ মনৰ সংশয় দূৰ হ'লনে তোমাৰ মৃত্যুৰ ভয় দূৰ হ'লনে তুমি তোমাক নিজক চিনি পালানে তুমি তোমাৰ গুৰুজনক বুজি পালানে তেতিয়া পৰীক্ষিত নিপতীয়ে হাত জোৰ কৰি গীতাঞ্জলি কৰি কান্দি কান্দি সুখদেৱ ভগৱানক কৈছে যে হে মোৰ ঈশ্বৰ আপোনাৰ দৰে গুৰুৰ চৰণ পোৱাৰ পাছত এই পৰীক্ষিত নিপতীৰ পাবলৈ কি বাকী থাকে গতিকে মূল তত্ত্বটো গুৰুৰ তত্ত্ব পালেহে নিৰ্গুণলৈ যাব পৰা যাব যে আপোনাৰ দৰে নিৰ্গুণস্থিত গুৰুৰ চৰণ মই যেতিয়াই পালো মই কি পালো জানে মই নিজক চিনি পালো মোৰ কি লাভ হ'ল দ্বাদশ স্কন্ধত পৰীক্ষিত নিপতীয়ে গুৰু শুকক কৈছে সুখদেৱ ভগৱানে কৈছে যদি তুমি এই কথা বুজি পোৱা নাই যদি তোমাৰ মনৰ সংশয় এতিয়াও ছেদ হোৱা নাই হে মোৰ শিষ্য পৰীক্ষিত নিপতী মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত পুনৰ কম কি বুজালে পৰীক্ষিতৰ আয়ু 7 দিনহে আছিলে গুৰুৱে আৰু 7 দিন বঢ়াই দিব পাৰিব কাৰণ গুৰু নিৰ্গুণস্থিত কালৰূপী সময়তে বান্ধিবই নোৱাৰে সেইটো কাৰণে পৰীক্ষিত নিপতীক বুজাই দিছে এইটো তোমাৰ ইচ্ছাৰ কথা যদি কোৱা যে মই 7 দিন আৰু জি থাকিম তেতিয়াহ'লে মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত মই তোমাক পুনৰ আকৌ কম তেতিয়া পৰীক্ষিত নিপতীয়ে কান্দি কান্দি কৈছে হে মোৰ ভগৱান আপোনাৰ চৰণ এই ঋষি সমস্ত সাধু সমস্তৰ সংগ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ আৰু ভগৱান কৃষ্ণৰ চৰণ এইকেইটা বস্তু পোৱাত মোৰ ব্ৰহ্মজ্ঞান লাভ হ'ল এই ব্ৰহ্মজ্ঞান লাভ হলত মই চিনি পালো বোলে কি মই নিজক বোলে মই নিজে কি বোলে মই পৰীক্ষিত নহয় পৰীক্ষিতে কি বুলি চিনি পালে মই নিজক চিনি পালো যে মই পৰীক্ষিত নহয় বোলে মই কোন বোলে মই ঈশ্বৰৰ অংশ মোৰ নামটো পৰীক্ষিত হয় কিন্তু মই পৰীক্ষিত নহয় বোলে কি মই ঈশ্বৰৰ অংশ মই শুদ্ধ বস্তু এই ঈশ্বৰৰ অংশ হোৱাৰ কাৰণেই মই জন্ম ল'ব লগা হৈছিলে আৰু মই এতিয়া মোৰ বাঞ্ছিত মৃত্যুক মই এতিয়া মাতিব লাগিব বোলে কিয় মাতিব লাগিব জন্ম হ'লে জন্মক সফল কৰিবৰ কাৰণে ভগৱন্ত প্ৰভুৱে আমাক মৃত্যু দিছে গতিকে মই মৃত্যুমুখী জীৱ কিন্তু মই মৃত্যুমুখী হয় কিন্তু মই মুখ্য লাভ কৰি ঈশ্বৰ কৃষ্ণৰ চৰণ প্ৰাপ্ত কৰিব পাৰোঁ কেনেকৈ যদি মই আপোনাৰ দৰে গুৰুৰ চৰণ পাওঁ সেইটো কাৰণে ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ যেহেতু আমি পাঠভাগ যদি ভগৱন্তই কৃপা কৰে আমি ধাৰাবাহিকভাৱে চলাই অহাৰ এটা পৰিকল্পনা কৰিছোঁ
দ্বাদশ স্কন্ধ ভাগৱত সমাপ্ত কৰিবৰ কাৰণে আমাৰ বা বিচৰে কৈছে বোলে 18 মাহ সময় লাগিব 18 মাহ সময় লাগিব মানে বাৰু আমাৰ এতিয়া 1 মাহ নহওঁতেই ঠিক প্ৰথম স্কন্ধ সমাপ্ত হৈ দ্বিতীয় স্কন্ধৰ ঠিক সৰহ অংশখিনি আমাৰ গৈছে দশম স্কন্ধত আমাৰ 6 মাহ লাগি যাব মানে বাৰু দশম স্কন্ধত প্ৰায় 6 মাহ লাগিব গতিকে আমি আজিৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠান ভাগ আমি বাপজনৰ পৰা আজ্ঞা বিচাৰিছো বিশ্লেষণ আৰু দীঘলীয়া নকৰোঁ বুলি ভাবিছো আৰু সব আত্মা আত্মা কি আছে তেখেত আত্মবোধ হ'ব লাগে বুলি আমি কৈছো তাৰমানে কি আত্মবোধটো কি বস্তু নিজক নিজে চিনি পোৱাটো কি বস্তু হয়নে যদি আত্মজ্ঞান নহয় আত্মবোধ নহয় জীৱবিলাকে কেৱল এটা কাম কৰি থাকিব লাগে যদি আত্মজ্ঞান নহয় আত্মপৰিচয় নহয় তেতিয়াহ'লে জীৱবিলাকে সদায় এটা কাম কৰি থাকিব লাগে সেইটো কি বোলে লগত কৃষ্ণ থাকোঁতেও কান্দি থাকিব লাগে শোক মোহ মহা পংক মাজে অৰ্জুন মগন ভৈলা লিখি কৃষ্ণক জয় কৰি আনিছেগে দ্বাৰকাৰ পৰা জয় কৰি অনা কৃষ্ণ লগত থকা সত্ত্বেও বোলে মই যুদ্ধ কৰিব নোৱাৰো বোলে কিয় এইসকল মোৰ আত্মীয় এইসকল মোৰ কুটুম্ব গুৰু ইষ্ট মিত্ৰ এইসকলক বধ কৰি মই ৰাজ্য ভোগ কৰাতকে মোৰ কাৰণে মৃত্যুই শ্ৰেষ্ঠ চকুৰে কি দেখিছে চকুৰে সৰিয়হ ফুল দেখিছে অৰ্জুনে মই এতিয়া কি কৰিম মই কি নকৰো দিগভ্ৰান্ত হৈ গৈছে কৃষ্ণই হাঁহি হাঁহি কৈছে হেৰা সখা তুমি যে ইমান অজ্ঞানী মোহমতী মই জনাই নাছিলো এই যে তুমি সুখ কৰিছা কান্দিছা এইটো তোমাৰ অজ্ঞান তুমি যদি ভালদৰে চোৱা ভালদৰে নিৰীক্ষণ কৰা তুমি কান্দি আছা কিন্তু তোমাক ধাৰণ কৰি থকা আত্মা পৰমাত্মা পৰম তত্ত্বই কি কৰিছে ইখত ইখত হাঁহি আছে কোনে হাঁহি আছিলে অৰ্জুনে কান্দি থাকোঁতে কৃষ্ণই হাঁহি আছে ক'ত দেখিলে কৃষ্ণ যেতিয়া গীতাৰ সাংখ্য যোগ 2য় অধ্যায়ত ভগৱন্ত কৃষ্ণই যেতিয়া অৰ্জুনক নিৰ্বাণস্থিত মুনিজনৰ লক্ষণৰ কথাখিনি কৈ দিলে সৰ্বত্ৰ অনাসক্ত প্ৰাপ্ত হলেও শোভা শোভা নোল্লাসেও নসন্তাপে কাৰ প্ৰজ্ঞা প্ৰতিষ্ঠিতা লোভতে উদ্ভৱে মোহ মোহতস্মৃতি বিভ্ৰম স্মৃতি ভ্ৰমে বুদ্ধিনাশ তাতে মনাসন তোমাৰ আত্মনাশনৰ সমান কষ্ট তুমি সেইটো কাৰণেই পাইছা বোলে কি তোমাৰ মোহ উৎপত্তি হৈছে এই মোহটোৰ পৰা দূৰ হ'বলৈ তুমি কি কৰিব লাগিব সংকোচে কশ্যপে যেন নিজ অংগ সমূহক ইন্দ্ৰিয়ক স্থিত প্ৰজ্ঞে বিষয়ৰ পৰাললে নিৰাহাৰ বলে বাহ্য ত্যাগে বিষয় সাধকে অন্তৰত ৰহে ৰুচি জলেখিয়াত মদৰ্শনে আত্মদৰ্শন কি কৰিব লাগিব অৰ্জুনৰ ইন্দ্ৰিয়কেইটা দৌৰিছিলে কলৈ দৌৰিছিলে প্ৰথম দৌৰিছিলে এই যুদ্ধখনৰ সেনাসকলৰ ফালে ইষ্ট মিত্ৰ কুটুম্ব সেইসকলৰ ফালে এই দৌৰটো যে আৰম্ভ হৈ গ'ল পাছত থকা কৃষ্ণ অন্তৰ্ধান হৈ দিলে কিয় অন্তৰ্ধান হৈ দিলে
তুমি মোৰ চৰণ ভজি মোক উপাসনা কৰি তুমি মোক মনত পেলাই স্মৰণ কৰি মোক জয় কৰি আনিছিলা এই সন্মুখত থকা 11 ঐক্যহীনী কৌৰৱৰ ফালে যেতিয়াই তুমি দৃষ্টি দি দিলা তুমি মোক বিস্মৃতিলে পেলাই দিলা মোক পাহৰি গলা তেতিয়া কি বুলি কৈছে সংকুচে কশ্যপে যেন নিজ অংগ সমূহক তুমি তোমাৰ ইন্দ্ৰিয় বৃত্তিবিলাকক বাহ্যিকমুখী কৰি বাহিৰৰ ফালে মেলি দিছিলা এটা কুৰময় যিদৰে তাৰ পদকেইটা আৰু মুখখন সদায় তাৰ ভিতৰৰ ফালে টানি আনে তুমি বাহিৰৰ ফালে মেলি দিয়া এই ইন্দ্ৰিয় বৃত্তিবিলাকক তুমি তোমাৰ আত্মাৰ ফালে চপাই আনা আত্মাৰ ফালে চপাই আনি তুমি অনুভৱ কৰা ইয়াত তুমি বুলি তোমাৰ লগত একো নাই তুমিৰ বুলি দুখ বুলি যান্ত্ৰণা বুলি কষ্ট বুলি এই বস্তু বুলি তোমাৰ লগত একো নাই তুমি স্থিৰ হোৱা অজ্ঞ প্ৰতিষ্ঠিত হোৱা আৰু আত্ম উপলব্ধি কৰা বলে কি ইয়াত তুমি বুলি মইহে আছো কোন আছে ভগৱান কৃষ্ণ এই মই যে আছো মই কেনেকৈ আছো তুমি সেইটো অনুভৱ কৰা বলে কি জুইয়ে মোক পুৰিব নোৱাৰে অস্ত্ৰই মোক কাটিব নোৱাৰে জলে মোক শিক্ষ কৰিব নোৱাৰে কোনোদিন মোৰ ক্ষয় আৰু বৃদ্ধি নহয় মই কি হৈ থাকো মই সচ্চিত আনন্দ সদায় আনন্দিত হৈ থাকো এই আনন্দিত অমৰ আত্মা তোমাৰ লগত তোমাক ধাৰণ কৰি প্ৰতিপালন কৰি কৃষ্ণ ৰূপত আছে আৰু তুমি এই তত্ত্ব কথা পৰিচয় নোপোৱাৰ কাৰণেই তুমি এই যুদ্ধ ক্ষেত্ৰলৈ আহি কৌৰৱৰ ফালে চাই হুক আৰু মোহত পৰি তুমি হুক হুককে কান্দিব লগা হৈছে গতিকে আত্মজ্ঞান লাভ হ'বলৈ হ'লে আত্মসংযম লাগিব আত্মসংযম যদি নহয় তেতিয়াহ'লে আত্মজ্ঞান লাভ নহয় বাপজনা কৃষ্ণ পৰীক্ষিতে ক'লে মাতি লৈ ল'ব এতিয়াহে আচলতে ভ্ৰমটো ভাগিল ওচৰে ঈশ্বৰৰ অংশ উৰণ উৰণ গদন ভ্ৰমণ এইবিলাক কৰোঁ সেইবিলাক ঈশ্বৰৰ অংশ নহয় নেকি এইবিলাক ঈশ্বৰৰ অংশ নহয় নেকি ইয়াৰ ওপৰত নহয় ভাগৱতৰ 8ম স্কন্ধত আছে গ্ৰাস গজেন্দ্ৰ উপাখ্যান বাপজনাই প্ৰশ্ন কৰিছে উত্তৰটো আমি ভাগৱতৰ ৰেফাৰেঞ্চ দিলে সুবিধা হ'ব তেখেতে কৈছে যে মই ঈশ্বৰৰ অংশ জীৱ পৰীক্ষিতে অকল ঈশ্বৰৰ অংশ জীৱ নেকি ঈশ্বৰেতো 4মুঠি জীৱ সৃষ্টি কৰিছে উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই 4মুঠি জীৱ ঈশ্বৰৰ অংশ নহয় নেকি অকল পৰীক্ষিতে ঈশ্বৰৰ অংশ নেকি হয়নে বাৰু সকলো বস্তু ঈশ্বৰৰ পৰাই উৎপত্তি যিমানবিলাক গুণযুক্ত বস্তু আছে এই বস্তুবিলাকৰ উৎপত্তিটো সদায় নিৰ্গুণত গুণমুক্ত তত্ত্বত সেইটো কাৰণে নিৰ্গুণ মানে কি সকলো গুণৰ উৎপত্তি স্থল সকলো গুণৰ উৎপত্তি স্থলটোক কোৱা হয় নিৰ্গুণ সেইটো কাৰণে 8ম স্কন্ধত যেতিয়া গৰুড়কেতুৱে গৰুৰ বাহনত আহি এই গজেন্দ্ৰক যেতিয়া গাহৰ মুখখন ছেদ কৰি যেতিয়া তেওঁক উদ্ধাৰ কৰি দিলে গজেন্দ্ৰই যেতিয়া অনন্য স্তুতি কৰিলে তেতিয়া ভগৱান কৃষ্ণই গৰুড়কেতুৱে কৈছে কাক গজেন্দ্ৰ এইৰা গজেন্দ্ৰ এই যে তুমি কেলি কৰিছিলা এই ত্ৰিকুট পৰ্বত এই যে হ্ৰদ ইয়াৰ জল ইয়াৰ টিন ইয়াৰ তৰু লতিকা কীট পতংগ তুমি অনুভৱ কৰা বলে কি ইয়াৰ যদি কেনেবাকে এটা বিদিশৰ পাত কোনোবাই যদি স্পৰ্শ কৰি দিয়ে কি হৈ যাব জানা উদ্ধাৰ হৈ যাব গজেন্দ্ৰক স্মৰণ কৰাৰ কথাটোতো বাদেই গৰুৰ কেতুক স্মৰণ কৰা কথাটোতো বাদেই ভাগৱতৰ 8ম স্কন্ধত দিছে এই কথা যে তুমি য'ত ক্ৰীড়া কৰিছিলাহি আৰু য'ত তুমি গাহৰ মুখত পৰি তুমি সুবৰ্ণৰ পদ্মলৈ তুমি য'ত মোক স্মৰণ কৰিছিলা এই যে মোক স্মৰণ কৰি তুমি মোক যে আহ্বান কৰিছিলা মই যে আহি তোমাৰ যে এই গাহৰ মুখ ফালি মই যে তোমাক উদ্ধাৰ কৰি দিলো ইয়াত থকা তিন তৰু লতিকা গছ বন সমস্তখিনিয়েই ইমান পুণ্যৰ অদ্ভুতই হৈ গ'ল পুণ্যৰ সঞ্চয় হৈ গ'ল যে মোক স্মৰণ কৰিব নালাগে তোমাক স্মৰণ কৰিব নালাগে যে গৰুড়কেতুৱে আহি গজেন্দ্ৰৰ গাহৰ মুখৰ পৰা ছেদ কৰি এইখিনি ঠাইতে তেওঁ জীৱক উদ্ধাৰ কৰিছিলে গতিকে এই বিদিশত তেওঁৰ স্পৰ্শ লাগি আছে এই তিনৰ পাতটোতো ভগৱন্ত কৃষ্ণৰ স্পৰ্শ লাগি আছে এই বুলি যদি কেনেবাকে কোনোবা এজনে স্পৰ্শ কৰি দিয়ে সেই গজেন্দ্ৰ সেইজনো উদ্ধাৰ হৈ যাব অৰ্থাৎ
চাৰিমুঠি জীৱকেই উদ্ধাৰ কৰে ঈশ্বৰে, কিন্তু উদ্ধাৰ কোনো জীৱ নিজে হ'ব নোৱাৰে। জীৱ তাৰণ কেতিয়াও নিজে হ'ব নোৱাৰে। জীৱক কোনে উদ্ধাৰ কৰে? জীৱক উদ্ধাৰ কৰে উদ্ধাৰকাৰী ঈশ্বৰে। সেইটো কাৰণে উদ্ধাৰকাৰী ঈশ্বৰজনক যাতে আমি একান্ত চিত্তে ভক্তি কৰোঁ। এতিয়া চাৰিমুঠি জীৱৰ ভিতৰত গজেন্দ্ৰ কি? গজেন্দ্ৰটো এটা পশু, হয়নে বাৰু? গজৰ ৰূপ ধৰি তেওঁ ক্ৰীড়া কৰিলে। গজেন্দ্ৰকো সেই ভগৱন্তৰ বাবে কি কৰিছে? উদ্ধাৰ কৰিছে। অৰ্থাৎ সকলো জীৱৰ লগতে আত্মা কৃষ্ণ বিৰাজমান। আমি এই তত্ত্বটো যাতে উপলব্ধি কৰিব পাৰোঁ। আৰু ভগৱন্ত কৃষ্ণৰ যদি অৱতাৰ তত্ত্ব চাওঁ, এফালে তেওঁ নৰসিংহৰ ৰূপ লৈছে, এফালে তেওঁ কুৰ্মৰ ৰূপ লৈছে, এফালে তেওঁ মৎস্যৰ ৰূপ লৈছে, হয়নে বাৰু? ইফালে তেওঁ গৰুৰ ৰূপ লৈছে, এফালে তেওঁ হংসৰ ৰূপ লৈছে, হয়নে বাৰু? আৰু দক্ষ যজ্ঞটো তেওঁ ছাগলীটোৰ ৰূপো ল'লে। কি ল'বলৈ বাকী থাকিলে? হয়নে বাৰু? ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টি ৰহস্য মৈত্ৰেয় ঋষিয়ে বিদুৰ মহন্তক কৈছে যে হে বিদুৰ, তুমি এইটো কথা সুধিহ বিশ্বাসে বুজি লোৱা। কি বুলি বুজি লোৱা? এই জগতত যত যিমান তুমি দেখিছা সকলো ময়েই। তুমি এইটোৱে উপলব্ধি কৰি লোৱা। মই তোমাক সৃষ্টিৰ ৰহস্যৰ কথা ইমান পুংখানুপুংখভাৱে বুজালো, আৰু মই তোমাক অন্তিমত এইটো কথা জনালো, তুমি চকুৰে যিমান দেখিছা, যিমান শুনিছা, এই সকলোখিনি মই। অৰ্থাৎ পৰীক্ষিত নৃপতিয়ে কেৱল উদ্ধাৰ নহয়, যদি হৰিৰ স্পৰ্শ পায়, নিৰ্গুণ বস্তুৰ যদি স্পৰ্শ পায়, তিন তৰু লতিকা বিৰিক জান যদি নদ নদী পৰ্বত সমুদ্ৰ পৰ্যন্ত মৎস্য পৰ্যন্ত সকলো জীৱই উদ্ধাৰ হ'ব। কৃষ্ণ অকণমান বা আমি আমাৰ অতি শ্ৰদ্ধাৰ কৃপালু গুৰুমূৰ্তি আমাৰ শৰণাচাৰ্য বাপজনৰ চৰণত আমি সেৱা জনাইছোঁ। আমি আজি সেৱকী আছিলোঁ, আচলতে আমি আজি আসন ভাগ লোৱাৰ সিদ্ধান্তটো আমি এৰি দিছিলোঁ, কিন্তু কৃপাময় হৰিৰ ইয়াৰ কৃপা বুলিয়ে ভাবিছোঁ। আপোনাৰ সব সমস্তজন ভকত বৈষ্ণৱৰ আমি চৰণ সেৱা কৰাৰ এটা সুযোগ আৰু সুবিধা পালোঁ। আমাৰ কৃপালু বাপজনালৈ আমি আমাৰ সেৱা আৰু শ্ৰদ্ধা তথা আমাৰ ভক্তি নিবেদন কৰিছোঁ। কৃষ্ণ কালিন্দিক শুদ্ধ কৰি দেৱে
গোপিকাৰ বস্ত্ৰ হৰি পৰিহাস কৰি অশোক বনক চলি যাইবা ৰাম হৰি বিপ্ৰপতি খব কুপ্ৰ সাদ দিয়া দান ব্ৰাহ্মণৰ কৰ্মে গৰ্ব কৰি গোপসম সকলা যুৱতী দেখাই ইন্দ্ৰ মুখ ভংগ কৰি পন্তজ পূজা খাইবে নাপাইতে মহাক্ৰোধ কৰি ভক্তক দিবে কদু কবাতে বিচি কৰি পাছে খাত মকৰিয়া দেৱতা মুদৰে ৰাখিবে কুকুল গোবৰ্ধন ধৰি কৰে মহাভয়ে ইন্দ্ৰে আহি পৰিস্তুতি নতি গুৰু ইন্দ্ৰ পাতি চলি যাইবে শশীপতি বৰুণৰ পাকে মেলাই আনিব নন্দক গোকুলবাসীক কৃষ্ণ দেখাই বৈকুণ্ঠক শৰদত বৃন্দাবনে বেণু বজাই হৰি হে ধনী গুণী গোপী খব যাইবা শিকে কৰি নানা পৰিহাস কৰি ধৰ্মক দেখাই গোপী কৰবি বা কৃষ্ণে মদন ব্ৰয় গৰ্ব দেখি অন্তৰ্ধান হৈবা যদুৰাই বিকল হৈ বন্ত গোপী কৃষ্ণ বিক্ষপোষ পহিতপু চিয়াবেক কৃষ্ণ গুণ গায়া দৰ খনে প্ৰাৰ্থিবেক অ নিজ জগত প্ৰিয় দেৱ প্ৰভু ভগৱন্ত প্ৰেমে আকুলিত হুয়া বেগত হৈবন্ত কৃষক দেখিয়া গোপী গণে আনন্দিত কৰিবে ভকতি হুয়া প্ৰেমে আকুলিত হে পাছে কৃষ্ণ গোপী মণ্ডলিত হুয়া সিদ্ধি পাতিবন্ত মহাৰেখ ক্ৰিয়া বিপৰীত ভগৱান কৃষ্ণৰ লীলা অৱতাৰ তত্ত্ব কথন বিকট কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদৰ আগত কথাখিনি দ্বিতীয় স্কন্ধত সুখদেৱ গুৰুজনে নৃপতি পৰীক্ষিতক কৈ আছে এই কথাখিনিৰ সাৰ তত্ত্ব হ'ল মহাভাগৱত
মহাধৰ্ম কৃষ্ণলীলাৰ বিষয়টো অলপ গভীৰভাৱে কৈছে কৃষ্ণৰ গুণ যশ চৈতন্য এই ভাগৱত শাস্ত্ৰৰ দ্বাৰা এই জগতত হ'ব বিচাৰিছে ভগৱান কৃষ্ণই অৱতাৰ লোৱা নাই ইয়া সত্য যুগতে কৈ আছে কৃষ্ণ অৱতাৰ হ'বহে দাপৰ যুগত সমাধিত ব্ৰহ্মাই কৃষ্ণৰ কিবা যিখিনি পাইছিলে সেইখিনি কথা কৈ আছে দেৱঋষি নাৰদৰ আগত আৰু এই কথাখিনি কওঁতে দেৱঋষি নাৰদৰ মনত আৰু হৃদয়ত অনুভৱ হৈছে যে মই যদি কেনেবাকে এগৰাকী বৃন্দাবনৰ গোপী হ'ব পাৰিলোহেঁতেন এইখিনি কথাকে শুনি আছে কোনে কৈলাশ ধামত কৈছে ব্ৰহ্মাৱৰ্তত তপস্যা আৰু সাধনাৰে কৈলাশ ধামত শ্ৰৱণ কৰি আছে কোনে মহাবৈষ্ণৱ শিৱই কোনে কোনে শুনিছে দেৱঋষি নাৰদে শুনিছে ব্ৰহ্মাৱৰ্তত শিৱই শুনিছে ক'ত কৈলাশ ধামত শিৱৰো মনত জাগিছে যেতিয়া কৃষ্ণই গোপীৰ হাতত ধৰি কৌতুক কৰিব বুলি বিপৰীত কেলি কৰিব বুলি এতিয়া শিৱৰ মনতো জাগ্ৰত হৈছে কি ময়ো যদি এগৰাকী গোপী হৈ ল'ব পাৰিলোহেঁতেন শিৱক গোপী হোৱাৰ কথাখিনি কৈ আজি আমি পাঠভাগ সামৰণি মাৰিম মহামায়া পাৰ্বতী গোসাঁনীৰ গাত তত নাই কিয় কাৰণ কৃষ্ণই নিমন্ত্ৰণ দিছে কেৱল গোপীকহে কোনো পুৰুষক তালৈ নিমন্ত্ৰণ দিয়া নাই এতিয়া শিৱ কি শিৱ পুৰুষ তত্ত্ব শিৱ বৃন্দাবনত গৈ কৃষ্ণৰ লগত নৃত্য কৰিব নোৱাৰে কোনে পাৰিব গৌৰী মাতাই পাৰিব এতিয়া শিৱক কৈছে স্বামী মোক আজ্ঞা কৰা বোলে কিয় বোলে মই বৃন্দাবনলৈ যাওঁ কিয় বোলে গোপীসকলে তাত নৃত্য কৰিব আৰু ভগৱান কৃষ্ণই সকলোৰে হাতত স্পৰ্শ কৰিব এতিয়া শিৱই কৈছে ময়ো যাওঁ বোলে কোনো পুৰুষৰ তাত প্ৰৱেশ নাই কেৱল প্ৰকৃতিহে যাব পাৰিব তালৈ পুৰুষ যাব নোৱাৰে কৃষ্ণই আজ্ঞা দি থৈছে এতিয়া শিৱই কৈছে মই এটা কাম কৰিম বোলে কি তুমি মোক অকণমান সহায় কৰি দিয়া মইতো তোমাক দেহৰ আধা দিয়ে দিলোঁ বোলে হয় বোলে আজি মোৰ আধা যিখিনি আছিলে মই সেইখিনি ইয়াতে থৈ যাম তোমাক যি আধা দিছিলোঁ নাৰীৰ ৰূপত অৰ্ধনাৰীৰ ৰূপত মই আজি এই অৰ্ধনাৰীটোকে পূৰ্ণাংগ হৈ যাম সেইটো কাৰণে কি কৰিলে বোলে তোমাৰ চাদৰ মেখেলা যিমান আছে সকলোখিনিৰে সৈতে মোক আজি এগৰাকী নাৰী সজাই দিয়া সদায় তুমিহে মহামায়া হৈ আছা এইবাৰ কৃষ্ণৰ স্পৰ্শ পাবলৈ মই শিৱও এইবাৰ মহামায়াৰ ৰূপলৈ যাওঁ পাৰ্বতী গোসাঁনীয়ে নিজৰ সাজপাৰকে পিন্ধাই মহাবৈষ্ণৱ শিৱক অতি সুন্দৰকৈ তেওঁ মায়া শক্তি প্ৰয়োগ কৰি পাৰ্বতীতকৈও ধুনীয়া এগৰাকী নাৰী কৰি বনাই দিলে শিৱৰ মনত আনন্দৰ সীমা নাই বোলে কি মোৰ ভাৰ্যাহে নাৰী আছিলে ঐ আজি ময়ো নাৰী হলো বোলে কিয় লক্ষ্য কেৱল এটা এবাৰ যদি কেনেবাকে কৃষ্ণৰ অমৃতময় হাতত যদি কেনেবাকে মই স্পৰ্শ কৰি দিব পাৰোঁ মই উদ্ধাৰ হৈ যাম এতিয়া পাৰ্বতী আৰু শিৱ দুইজন বৃষভ বাহনত উঠি বৃন্দাবন পালেগি গোপীসকলে মণ্ডল কৰি চাৰিওফালে বহিলে কৃষ্ণ তাত নাই গোপীসকলে মণ্ডল কৰি মানে চাৰিওফালে সকলো সন্মুখ হৈ বহি ল'লে গোল আকৃতিত আৰু গোল আকৃতিত বহি কি কৰিছে সেইসকল আগতেই যোগী আছিলে আগতেই তপস্বী আছিলে সাধক আছিলে সেই সাধনা তেওঁলোকে বৃন্দাবনত গোপী হওঁতেও লগত লাগি আহিছে তেওঁলোকে যোগ সাধনা কৰি আচৰণ কৰি ভগৱান কৃষ্ণৰ নাম স্মৰণ কৰি কৰি হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ তোমাৰ চৈতন্য ৰূপ আমাৰ এতিয়া প্ৰত্যক্ষ হ'ব লাগে কাষতে গৈ পাৰ্বতী গোসাঁনী আৰু নাৰী ৰূপী শিৱও বহি দিলে ভগৱান কৃষ্ণ আহি তাত চৈতন্য হৈ বিৰাজমান হলে হৈ সকলোলৈকে চালে আটাইতকৈ সুন্দৰ হ'ল শিৱৰ নাৰী ৰূপটো কৃষ্ণই কৈছে যে মোকতো এইগৰাকী নাৰীয়ে বৰ মোহিত কৰিছে
তোমাৰ ৰূপ দেখিতো মই এতিয়া ৰ'বই পৰা নাই, মই প্ৰথম তোমাৰ হাততে স্পৰ্শ দিওঁ বুলি শিৱৰ হাতত যেতিয়াই কৃষ্ণৰ স্পৰ্শ পৰি গ'ল, শিৰলে আহি গ'ল জটা, গললে আহি গ'ল মুণ্ডমালা, কঁকাললৈ আহি গ'ল বাঘৰ বস্ত্ৰ, হাতত ধাৰণ হ'ল ত্ৰিশূল আৰু দম্বৰু। লগে লগে শিৱই কি কৰিলে? দম্বৰু বজাই বজাই ৰামকৃষ্ণ ৰামকৃষ্ণ ধ্বনিৰে একমাত্ৰ পুৰুষ হৈ তাত প্ৰকাশ হৈ দিলে। তেতিয়া কৃষ্ণ গোসাঁয়ে কৈছে, হে বৈষ্ণৱ, তুমিও মায়া কৰিব লাগেনে? তুমিও মায়া কৰিব লাগেনে মোৰ ওচৰত? এতিয়া শিৱই কৈছে যে প্ৰভু, মইনো কিমান কুটিল জটিল, মইনো কিমান মায়াৰ গৰাকী, মই তাকে আজি পৰীক্ষা কৰিলোহি। আপোনাৰ স্পৰ্শ পোৱাৰ লগে লগে সমস্ত মায়া মিছা সকলোবিলাকে নাশ হৈ যায়। এই কথাটো মই জগতত প্ৰমাণ কৰিবৰ কাৰণে মই শিৱ হলো তোমাৰ জীৱ অংশ, মই তোমাৰ তত্ত্বৰূপ, মই কেতিয়াও মায়াৰ যোগেদি নাৰী হ'ব নোৱাৰো। তুমি মোক সদায় শিৱৰ ৰূপতেই বৈষ্ণৱ কৰি ৰাখা, এইটোকে মই জগতক বুজালো। ভগৱান কৃষ্ণই কি ক'লে? হেৰা বৈষ্ণৱ, এইজোপা বটবৃক্ষ তুমি দেখিছা, এই বটবৃক্ষৰ তলত বহি তুমি যোগময় সাধনা কৰা, আৰু মই ইয়াত যি ৰাসক্ৰিয়া কৰিম, তুমি যোগময় সাধনাৰে সেই ৰাসক্ৰিয়া তুমি তোমাৰ হৃদয়ত প্ৰত্যক্ষ কৰা। মহাবৈষ্ণৱ শিৱই সেই বটবৃক্ষৰ তলত বহি ভগৱান কৃষ্ণই গোপীৰ হাতত ধৰি এই জগতৰ কামজয়ৰ যি শাস্ত্ৰ, এই মহাভাগৱত, সমস্ত কামনা বাসনা বিষয় বন্ধন সকলোৰে পৰা মুক্ত কৰি দিব পৰা আনন্দময় বৃন্দাবনৰ যি কৃষ্ণ নৃত্য তেওঁ হৃদয়ত দৰ্শন পোৱা নাছিলে। মহাবৈষ্ণৱ শিৱই বটবৃক্ষৰ তলত বহি তপময় সাধনাৰে কৃষ্ণৰ ৰাসক্ৰিয়া আনন্দেৰে উপভোগ কৰিলে। জগতক এই কৃষ্ণৰ যি কেলি, এই কেলি সেইটো কাৰণেই থাকি গ'ল বোলে, কিয়? সাক্ষী হৈ কেৱল চাই আছিলে কেৱল মহাবৈষ্ণৱ শিৱই। শিৱই এই পাৰ্বতীয়ে নৃত্য কৰি কৰি যেতিয়া তেওঁ অচেতন হৈ গ'ল, কি নৃত্য কৰিলে গম নাপালে, কেনেকুৱা ৰূপত কৃষ্ণ প্ৰকাশ হৈছিলে বুজি নাপালে। বৃন্দাবনৰ গোপীয়েও একো ততেই ধৰিব নোৱাৰিলে যে আমি ক'ত স্পৰ্শ কৰিলো, আমি কি পালো। এই কথা যেতিয়া পাৰ্বতীয়ে কৈলাশ ধামত মহাবৈষ্ণৱ শিৱক সুধিলে, তেতিয়া শিৱই কৈছে, হে মোৰ ভাৰ্যা, ভকত বৈষ্ণৱে কৃষ্ণৰ লগত আনন্দময় সাধনাৰে ৰাসক্ৰিয়া কৰে। তুমি যি কৃষ্ণৰ হাতত ধৰি ৰাসক্ৰিয়া কৰিছিলা, এয়া তোমাৰ মায়াৰ ভ্ৰম আছিলে। সেইটো কাৰণে তুমি কি ক্ৰিয়া কৰিলা তোমাৰ মনত নাথাকিলে। মই বটবৃক্ষৰ তলত বহি যোগময় সাধনাৰে মই ভগৱান কৃষ্ণৰ লগত যি আনন্দৰ ৰাসক্ৰিয়া কৰিলো, এই ক্ৰিয়া মোৰ এতিয়াও মনত আছে। অৰ্থাৎ কৃষ্ণৰ ৰাসক্ৰিয়া আমাৰ হৃদয়েৰে হ'ব লাগিব, কৃষ্ণৰ ৰাসক্ৰিয়া আমাৰ অন্তৰেৰে হ'ব লাগিব, কৃষ্ণৰ ৰাসক্ৰিয়া আমাৰ ভক্তিৰ গভীৰ ভাৱনাৰে হ'ব লাগিব। কায়িকভাৱে কৃষ্ণৰ লগত কেতিয়াও কাৰো ৰাসক্ৰিয়া হ'ব নোৱাৰে। কৃষ্ণ হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত, আপোনাৰ খবৰ আমি আজ্ঞা বিচাৰিছোঁ। অনুষ্ঠান ভাগি যিহেতু আজি শৰাইফলিতাও আছে, ভকতত লাগিবৰ নিমিত্তে, গতিকে অলপ সময়ো লাগিব। গতিকে সময়ো প্ৰায় 10টা বাজি গৈছে চাগে। গতিকে আমি আজিৰ অনুষ্ঠান ভাগৰ ইমানতে আমি সামৰণি দুখলৈ যাব বিচাৰিছোঁ। যিহেতু আমাৰ অনুষ্ঠান ভাগ ক্ৰমশ চলি যাব, সেইটো কাৰণে আমি দোহাৰিব বিচৰা নাই। আমি ভগৱন্ত প্ৰভুৰ চৰণত পুনৰ কোটি কোটি সেৱা জনাই আপোনাৰ সব সাধু সন্ত মহন্ত ভকত বৈষ্ণৱ সমস্তজনৰ চৰণত আমি মস্তক ৰাখি পদৰ নম্বৰটো চাব। পদৰ নম্বৰটো শৰতে বৃন্দাবনে বেণু বাইবা হৰি, ধ্বনি শুনি গোপী সব যাইব শীঘ্ৰ কৰি। 147 নম্বৰতে মনত ৰাখিবচোন পদটি। 147 দেই। গতিকে আমাৰ দ্বিতীয় স্কন্ধৰ পাঠ আৰু পৰ্যালোচনা আৰু তিনি ভাগ অনুষ্ঠান কৰিলে আমাৰ সমাপ্ত হ'ব। আৰু 3 ভাগ অনুষ্ঠান কৰিলেই আমি চালোঁ আজি পাঠভাগ। 3 ভাগ অনুষ্ঠানত আমাৰ দ্বিতীয় স্কন্ধৰ পাঠ পৰ্যালোচনা সমাপ্ত হ'ব। তাৰ পাছত বেছি সময় নালাগিব, কথাখিনি কৃষ্ণ অৱতাৰৰ কথা বেছি আছে।
ভাগৱতৰ 10 লক্ষণ এদিনতে হৈ যাব বাকিখিনি কথাত আমাৰ 2 দিন লাগিব আমি চালো বস্তুখিনি গতিকে আপোনাসবৰ প্ৰতি আমাৰ এটা নিবেদন যে ভাগৱতৰ 3য় স্কন্ধ যেতিয়া আৰম্ভ হ'ব 3য় স্কন্ধৰ কথাখিনি যদি আপোনালোকে প্ৰথম দিনাখনৰ পৰা যদি শ্ৰৱণ কৰি নেযায় তেতিয়াহ'লে মাজত ধৰি কিন্তু সেই কথা বুজি নাপাব 3য় স্কন্ধৰ কথা যদি আমি হৃদয়ংগম কৰিব নোৱাৰো 3য় স্কন্ধৰ পৰা ভাগৱত আৰম্ভ ভাগৱতৰ 10টা লক্ষণ আছে 10টা লক্ষণৰ প্ৰথমটোই হ'ল সৰ্গ লক্ষণ প্ৰকাশ হৈছে ভাগৱতৰ 3য় স্কন্ধৰ পৰা প্ৰথম আৰু দ্বিতীয় স্কন্ধত ভাগৱতৰ লক্ষণ প্ৰকাশ হোৱা নাই প্ৰথম আৰু দ্বিতীয় স্কন্ধ কি অধিকাৰ কথন ভাগৱত কথা ভগৱন্ত কৃষ্ণই কাক শ্ৰৱণ কৰিবলৈ আৰু পান কৰিবলৈ তেওঁ অধিকাৰ দিছে এই অধিকাৰ কথনৰ কথাহে প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধত জনালে তৃতীয় স্কন্ধত ভাগৱতৰ প্ৰথম লক্ষণ হ'ল সৰ্গ মানে জগতৰ হৰিৰ এই সৃষ্টিৰ প্ৰতি ইচ্ছা এই সৃষ্টিৰ প্ৰতি ইচ্ছাটোক যেতিয়া তেওঁ সাকাৰ কৰিব তাক বাস্তৱত পৰিণত কৰিব সেইটো হ'ব বিসৰ্গ লক্ষণ আৰম্ভ হ'ব 4ৰ্থ স্কন্ধত এইদৰে ভাগৱতৰ 12 স্কন্ধত কিহেৰে সমাপ্তি হ'ব ভাগৱতৰ 12 স্কন্ধ সমাপ্ত হ'ব আশ্ৰয়েৰে জগতৰ জীৱৰ সমস্ত তত্ত্বৰ আশ্ৰয়স্থলী হ'ল ভগৱান কৃষ্ণ 12 নম্বৰৰ লক্ষণটো হ'ল ভাগৱতৰ আশ্ৰয় আৰু 11 লক্ষণটো কি মহামুক্তি যদি মুক্তি নহয় তেতিয়াহ'লে আশ্ৰয় তত্ত্ব অনুভৱ নহ'ব এইটো কাৰণে প্ৰথম দ্বিতীয় স্কন্ধত আমাক ভাগৱত শাস্ত্ৰই জনাব ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ যি অধিকাৰ কথন এই অধিকাৰ কথনৰ পাছত 3য় স্কন্ধত আৰম্ভ হ'ব ভাগৱতৰ প্ৰথম লক্ষণ সৰ্গ গতিকে সৰ্গ মানেই কোনেও নজনা কথা কোনেও নুবুজা কথা আদি অন্ত একো নাইকিয়া কথা এইটো কাৰণে 3য় স্কন্ধৰ প্ৰাৰম্ভ হ'ব কিহেৰে অনাদি পাতনেৰে গতিকে সেই কৃপালো গুৰুমূৰ্তি বাপ-বান্ধৱ সমস্ত অনাদি পাতনৰ তত্ত্ব কথা আপোনালোকে পান কৰিবলৈ যাতে সকলো এই নামঘৰলৈ আহে আমি আপোনাসবক সেৱা জনাইছো আৰু 3 দিনৰ পাঠ পৰ্যালোচনাত 2য় স্কন্ধৰ পাঠভাগ আমাৰ সমাপ্ত হ'ব আৰু আজিলৈ আমি সমস্ত জনৰ চৰণত সেৱা জনাই পাঠভাগৰ সামৰণি দিবলৈ যাব বিচাৰিছো আমাৰ ফালৰ অকণমান অনুৰোধ আছে কওকচোন কথা হ'ল কি ধৰি লওক গোটেই এটা ছেদৰ আধাখিনি পাঠ কৰি তাৰপিছতে মুঠতে কৈ দিয়া তেতিয়া আমাৰ ভাৱনাটো দূৰ হয় বুজিছো ভাৱনাটো দূৰ নহয় গতিকে 2টা বা 3টা শ্লোক পাঠ কৰি সেই 2টা বা 3টা শ্লোকে কি কৈছে তেনেকৈ সেইখিনি বিশ্লেষণ কৰি যেতিয়া যাব তেতিয়া সকলোৱে হৃদয় অতি সুন্দৰ কথা যেটো আমি কেইবাটাও কুট পাঠ কৰি তাৰ সামগ্ৰিক বিশ্লেষণখিনি কৰিছোঁ তেখেতে কৈছে বাপজনে আমাক এইটো আজ্ঞা কৰিছে যে 2টা বা 3টা কুট পাঠ কৰি সেইখিনিৰ আনুষাংগিক পৰ্যালোচনাখিনিৰ সৈতে আমাৰ যদি পাঠভাগ আগবাঢ়ে তেতিয়াহ'লে আমাৰ সকলোৰে বোধগম্য সহজ হ'ব কৃষ্ণ আমি কথাষাৰ মনত ৰাখিছোঁ কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত জয় জগদ্গুৰু শ্ৰীমন্ত শ্ৰীমন্ত না
জয়